সোনাঝুৰি TLLP চাহ ফেক্টৰীৰ শ্ৰমিকৰ দৰমহা বৃদ্ধিৰ লগতে শিশু শ্ৰমিক বন্ধ কৰাৰ দাবীত ধৰ্ণা। ওদালগুৰি জিলা হৰিশিঙা আৰক্ষী থানাৰ অন্তৰ্গত বটিয়ামৰী গাঁৱত অৱস্থিত সোনাঝুৰি TLLPৰ নামৰ চাহ ফেক্টৰীত শ্ৰমিকসকলৰ দৰমহা বৃদ্ধিৰ লগতে শিশু শ্ৰমিক বন্ধ কৰাৰ দাবীত শ্ৰমিকসকলে ৰাতিপুৱা 6 বজাৰ পৰা 2 বজালৈ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। শ্ৰমিকসকলে বহু সময় পৰিচালকৰ সৈতে মিলিত হৈ দাবীসমূহ সমাধানৰ ক্ষেত্ৰত বিশেষ উদ্যোগ লবৰ আহ্বান জনায় যদিও পৰিচালকগৰাকীয়ে গুৰুত্ব প্ৰদান নকৰাৰ লগতে বাহিৰৰ মাংস আদিৰ পৰা সৰবৰাহ কৰাক লৈ শ্ৰমিকসকল উত্তেজিত হয়। ফেক্টৰীৰ ভিতৰলৈ সোমাই যোৱাত পৰিচালকগৰাকীয়ে নিজৰ কোঠাৰ পৰা ওলাই আহি শ্ৰমিকসকলৰ সৈতে আলোচনাত বহে। শ্ৰমিকসকলে 9 ঘণ্টাৰ কামৰ বাবে মহিলাসকল দৈনিক মজুৰি 250 টকাৰ পৰিৱৰ্তে 350 টকা আৰু পুৰুষসকলৰ দৈনিক মজুৰি 300 টকাৰ পৰিৱৰ্তে 400 টকা। শ্ৰমিকসকলক প্ৰতি সপ্তাহত অতি কমেও 5 দিন শ্ৰম কৰাৰ পিছত শ্ৰমিকসকলক প্ৰদান কৰা অতিৰিক্ত 10 টকা বাহল ৰখাৰ আৰু শিশু শ্ৰমিক বন্ধ কৰা আদি দাবী উত্থাপন কৰে। পৰিচালকগৰাকীয়ে প্ৰতি সপ্তাহত অতি কমেও 5 দিন শ্ৰম কৰা শ্ৰমিকক অতিৰিক্ত 10 টকা প্ৰদান আশ্বাস দিয়াৰ লগতে অহা তথা মে মাহৰ 30 তাৰিখৰ পৰা শ্ৰমিকসকলৰ দৈনিক মজুৰি বৃদ্ধিৰ বাবে ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ সৈতে আলোচনাত মিলিত হোৱা আৰু শিশু শ্ৰমিক বন্ধ কৰাৰ আশ্বাস প্ৰদান কৰে। ব্যুৰো ৰিপৰ্ট অৰুণোদয় আছাম। কি আছে কওকচোন? আমাক 8 ঘণ্টা কাম লগাই মাত্ৰ 250 টকা দিয়ে। সেইটোৰ কাৰণে আমি দাম বঢ়াবৰ কাৰণে আজি আমি ধাৰণা দিছিলোঁ, কিন্তু GM আমাৰ ওচৰত ওলাই অহা নাই। GMক মাতি আছোঁ কিন্তু দামটোৰ ফেচলা কৰিবৰ কাৰণে, কিন্তু GM ওলাই নাহে অফিচৰ পৰা। আপোনালোকে ইয়াতে কাম কৰা কিমান দিন হৈছে? আমাৰ আজি 3 বছৰ হ'ল। 3 বছৰ কৰিলোঁ আমি কাম। 3টা ছিজন হ'ল আৰু 3 বছৰ হ'ব আৰু। কওকচোন। আজি মানে আমি ইয়াৰ ফেক্টৰীত কি বুলি কয় দৰমহাটো বঢ়াই দিয়াৰ কাৰণে ধৰ্ণা কৰিছিলোঁ। তাৰপিছত ৰাতিপুৱাৰ পৰা আমি আছোঁৱে বাৰু, কিন্তু লাষ্ট টাইমত মানে GM আমাক ক'লে যে হ'ব বাৰু আমি মালিকৰ লগত আলোচনা কৰিম, তেতিয়াহ'লে সেইকাৰণে আমি ধৰ্মঘাটটো ষ্টপ কওকচোন। আজি আমি হাজিৰা বঢ়োৱাৰ কাৰণে আমি আজি দিন গোটীয়া এদিনৰ কাৰ্যসূচী হিচাপে আমি ধাৰণা দিছিলোঁ। তাৰপিছত ৰাতিপুৱাৰ পৰা আমি ধাৰণা কৰি আছিলোঁ, কিন্তু GM আমাৰ কথাটো মানা নাছিল। লাষ্টত এতিয়া আমি এটাই মীমাংসা ল'লোঁ, মে মাহৰ 30 তাৰিখলৈকে GM মানে ক'লে আৰু মে মাহৰ লাষ্টৰ পৰা দিম বুলি কিনে। এতিয়া আমি মানে ধাৰণাটো আমি এতিয়া উঠাই লোৱা হৈছে আৰু যদি দ্বিতীয়বাৰ যদি আমাক এনেকুৱাকৈ যদি দিম কোৱাৰ পিছত যদি নিদিয়ে, তেতিয়া মানে আকৌ এবাৰ আমি ধাৰণা কৰিম। মে মাহৰ পৰা ক'ত হৈছিলে ঘটনাটো? সোনাঝুৰি ফেক্টৰী। বৰ্তমান কাম কৰি থকা 9 ঘণ্টাই হয়, ভাত খোৱাটোকো কাটে সিহঁতে, কিন্তু 8 ঘণ্টা দৰমহাটো দিয়ে, 9 ঘণ্টা ভাত খোৱা 1 ঘণ্টা কাটি পেলাই। কিন্তু গাঁৱততো হাজিৰা কৰিলে আমি 7 ঘণ্টাহে হয়, 250 টকা মাত্ৰ পাওঁ আমি 8 ঘণ্টা। এতিয়া বৰ্তমান আমি 100 টকা বাঢ়াব খুজি আছোঁ, মাইকীৰ 100 টকা বা মতাৰ 100 টকা, 400 টকা হয় মতাবিলাকৰ আৰু মাইকীবিলাকৰ 350। সেইটো কাৰণে আলোচনা কৰিবৰ কাৰণে GMক এখন মাতিছিলোঁ, কিন্তু নাহে ওলাই অফিচৰ পৰা। আপোনালোকে ইয়াতে কাম কৰা কিমান দিন হৈছে? 3 বছৰে হ'ল ধৰ। আপোনালোকে কেইটা বজাৰ পৰা কেইটা বজালৈকে কাম কৰে? আমি 7জন 15জন নেকি, আমি 15জনমান আমি 5টা বজাত আহোঁ, 5টাৰ পৰা 5টালৈকে কৰোঁ। 5টা বজাৰ পৰা কৰিলে ছুটি হয়, 8 ঘণ্টা ডিউটি। ইয়াতে আমি 3টা ছিজনৰ পৰা কাম কৰি আছোঁ টি ষ্টেটত। টি মানে সোনাঝুৰি TLL কোম্পানীৰ। বৰ্তমান আমি কাম কৰি আছোঁ সৰুৰ পৰা এতিয়ালৈকে বিল্ডিং হোৱালৈকে। তো এতিয়া আমি পইচা কম পোৱাৰ কাৰণে আমি বাঢ়াব ওলাই আছোঁ। ধৰ আমাৰ 300 টকা দি আছে ল'ৰা মানুহ আৰু মাইকী মানুহ 250 টকা। সেইটো 9 ঘণ্টা কৰিবলগীয়া হয়, ভাত খোৱা টাইমটোও কাটে, 9 ঘণ্টা কৰিবলগীয়া হয়। সেইটোৰ কাৰণে আমি আজি আপিল কৰিছিলোঁ যে আমাক যাতে দৰমহা 100 মাইকীবিলাকৰ 100 আমাৰ 100 তেনেকুৱা বাঢ়াক বুলি। এতিয়ালৈকে GMক মাতিছোঁ, GM বাহিৰত ওলাই নাহে, আমি ভিতৰত যাই কথা নাপাতোঁ বুলি ভাবিছোঁ। সেইটোৰ কাৰণে আমি বাহিৰত আহি অলপ কথা পাতক বুলি আমি বহুতবাৰ অনুৰোধ কৰিলোঁ, কিন্তু এতিয়ালৈকে বৰ্তমান হাজিৰ হোৱা নাই বৰ্তমানলৈকে। সিহঁতে কি কৰিছে, সিহঁতৰ ষ্টাফবিলাক আমাক ইয়াতে লঘোণত থৈ পৰা তিৰি চুলি পূৰা ইয়াতে আছে। চুলিবিলাকতো কাম নকৰে, আমি ল'ৰা পুৰুষ যিমান কাম কৰা ইয়াতে মানুহ আছোঁ সেইবিলাক চবে উপস্থিত আছে এতিয়ালৈকে। সিহঁতে কি কৰিছে, আমাৰ মাজৰ ভিতৰতে ষ্টাফবিলাকে ব্ৰইলাৰ মাংস লৈ যায়, এতিয়া বনাই আছে। সেইবিলাকো আমি দেখাই আছোঁ বৰ্তমানলৈকে। কেমেৰামেনক মাতি লৈ যাম আমি, সেইটোৰ কাৰণে এতিয়া বৰ্তমান দেখাই আছোঁ।